শ্ৰী শ্ৰী কৃষ্ণ লীলা বন্দনাৰে মুখৰিত হৈ পৰিব ৰঙিয়াৰ তৰণী হৰি মন্দিৰ। 15 নৱেম্বৰৰ পৰা 11 দিনীয়া কাৰ্যসূচীৰে 90 সংখ্যক বাৰোৱাৰী ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি। বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণৰ লক্ষ্যৰে উদযাপন কৰিবলৈ লোৱা ৰাস মহোৎসৱ উপলক্ষে দিনে নিশাই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে আয়োজক সমিতি। প্ৰায় 90 লক্ষ টকা বাজেট নিৰ্ধাৰণেৰে জাক জমকতাৰে ৰাস মহোৎসৱ উপলক্ষে সজাই পৰাই তুলিছে তৰণী হৰি মন্দিৰ। মহোৎসৱ উপলক্ষে নৃত্য প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতাৰ দিহা কৰা হৈছে। ইফালে অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্য দল থিয়েটাৰ সূৰ্যই 22 আৰু 23 নৱেম্বৰত নাট প্ৰদৰ্শন কৰিব। তেনেদৰে আকৰ্ষণীয় কাৰ্যসূচীৰূপে অনুষ্ঠিত কৰা হ'ব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা, পশ্চিমবংগৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান। আনফালে অন্তিম দিনাৰ নিশাৰ ভাগত বলীউডৰ সংগীত শিল্পী পৱনদীপ ৰাজনে অনুষ্ঠান পৰিৱেশন কৰিব। মহোৎসৱ উপলক্ষে ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। ৰাস মহোৎসৱ এইবিলো আমি 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ বিভিন্ন ধৰক লাইটৰ পৰা আৰম্ভ কৰি আমাৰ মূল মণ্ডপ, আমাৰ ষ্টলবিলাক আমি সুন্দৰভাৱে আমি প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ। ইতিমধ্যে আমাৰ পূৰ্ণগতিত কাম চলি আছে। মোটামুটিভাৱে আমাৰ 90% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ৰাস মহোৎসৱত আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ। বিশেষকৈ এইবাৰ আমাৰ 11 দিনীয়া কাৰ্যসূচী বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। ধৰক দিহানামৰ পৰা আৰম্ভ কৰি নৃত্য প্ৰতিযোগিতা, আমাৰ নাগাৰা নাম, আমাৰ ধৰক আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা নাট প্ৰদৰ্শন 9 তাৰিখে তেখেতসকলে ইয়াত নাট প্ৰদৰ্শন কৰিব। ইয়াৰ লগে লগে আমাৰ সাংস্কৃতিক অনুষ্ঠান 3 দিন আছে। 3 দিনত এদিন আমাৰ স্থানীয় শিল্পীসকলে, আমাৰ বৃহত্তৰ ৰঙিয়া অঞ্চলৰ স্থানীয় শিল্পীসকলে ইয়াত গান পৰিৱেশন কৰিব। লগতে আমাৰ 24 তাৰিখে আমাৰ সুদূৰ কলিকতাৰ মৰ্মিতা মিত্ৰ আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা বাইদেৱে ইয়াত তেখেতসকলে গীত মাত পৰিৱেশন কৰিব। আমাৰ বিশেষকৈ আকৰ্ষণ আমাৰ 15 নৱেম্বৰ তাৰিখ। এই 15 নৱেম্বৰত আমাৰ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী পৱনদীপ ৰাজনে ইয়াত গীত পৰিৱেশন কৰিব। আশা ৰাখিছোঁ সমূহ অসমবাসী ৰাইজে আমাৰ এই অনুষ্ঠানটিত পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু আমি ভৱিষ্যত দিনতো আমি সুন্দৰভাৱে এই অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম। কিমান টকাৰ বাজেট হৈছে? আমাৰ এইবাৰ মোটামুটি ধৰক 80 পৰা 90 লাখ টকা বাজেট আমি নিৰ্ধাৰণ কৰিছোঁ এইবাৰ। যিহেতু এইবাৰ ধৰক সুদূৰ কলিকতাৰ পৰা ইয়াত লাইটৰ মানুহ আহিছে, তেখেতসকলে ইয়াত সুন্দৰ তেখেতসকলে লাইটৰ ইয়াত আপোনালোকে আহিলে গমেই পাব যে আপোনালোকে ইতিমধ্যে গমেই পাইছে যে ইয়াত আলোকসজ্জাৰে আমি সজ্জিত কৰি তুলিছোঁ। আৰু বিশেষকৈ আমাৰ ইয়াত বাজেটৰ ক্ষেত্ৰত আমাৰ এনেকুৱা হৈছে যে পূৰ্বতকৈ আমাৰ ইয়াত 20ৰ পৰা 25 লাখ টকা ইয়াত বাঢ়িছে পইচাটো। গতিকে আমি যিহেতু বৃহত্তৰ ৰঙিয়া অঞ্চলৰ ই এটা বৃহৎ অনুষ্ঠান, সমূহ ৰাইজে আমাক প্ৰত্যেক বছৰৰ দৰে এই বছৰ আমাক পূৰ্ণ সহযোগিতা। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।